ভারতীয় হেনার হই যদি তেজ দিব লাগে, ভারতবাসীর হয়ে যদি তেজ দিব লাগে, আমি হাজু আসু। আপনি যাবেন? যাম, কিয় না যাম? ভারতবাসীর কারণে কিয় না যাম? ভারতবাসীর কারণে মন্দিৰত বহি থাকি নেকি? দেখ আগত, সদায় আগত দেখ, দেখ না থাকিলে আমি করছি কি? গতিকে দেখ ৰক্ষাৰ কাৰণে মই বুলি নহয়, মোৰ তিনিটাকৈ ল'ৰা আছে, সেই তিনিটা ল'ৰাকো মই আগুৱাই দিম। চাওক, ভাৰত আৰু পাকিস্তানৰ যিখন যুদ্ধ আৰম্ভণি কৰিছে, যুদ্ধটো হোৱাই নাই। কাৰণ কি, ভাৰত এখন আমাৰ শান্তিপ্ৰিয় দেশ। যিখন শান্তিপ্ৰিয় দেশক এই পাকিস্তানৰ নিচিনা এখন দেশে বাৰে বাৰে সন্ত্ৰাসবাদীক পুহি ৰাখি ভাৰতক অশান্ত কৰাৰ কাৰণে যিটো চেষ্টা কৰি আছে, আচলতে কি জানে, এই পাকিস্তানক উচিত শিক্ষা দিয়াৰ কাৰণে এইটো হৈছে আমাৰ উচিত সময়। কাৰণ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ভৰিৰ তলৰ মাটি নাইকিয়া কৰি একেবাৰে শেষ কৰি দিব লাগে। কাৰণ এই কাৰণে শেষ কৰি দিব লাগে, আমাৰ নিৰ্দোষী মানুহক তেওঁলোকে আহি হত্যা কৰিছে। গতিকে এনেকুৱা এখন সন্ত্ৰাসবাদৰে জৰ্জৰিত দেশক ৰাখাৰ কোনো কথা নাই। আৰু এই ক্ষেত্ৰত আমি এটা কথা কৈছো যে ভাৰতবৰ্ষৰ কাৰণে আমাৰ প্ৰতি মুহূৰ্তত যদি আমি তেজ দিব লাগে, মোৰ নিজৰ ল'ৰা তিনিটা আছে, দেশৰ কাৰণে যদি এৰি দিব লাগে আমি এৰি দিম। যদি এক বিঘা মাটি বেছিও পইচা দিব লাগে পইচা দিম। বোধহয় ভাৰতবৰ্ষৰ যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ যিটো পদক্ষেপ, যিটো প্ৰধানমন্ত্ৰীৰ নেতৃত্ব, যিটো ভাৰতবৰ্ষৰ সৈনিকৰ যিটো নেতৃত্ব, আজি ভাৰতবৰ্ষৰ দুটা মহিলাৰ আক্ৰমণকে পাকিস্তানে সহ্য কৰিব পাৰে নাই, কলে পত্ৰম দি আছে। তেনেকুৱা এটা প্ৰধানমন্ত্ৰী বাংকাৰত সোমাই আছে, নিৰ্লজ্জ এজন প্ৰধানমন্ত্ৰী। এওঁলোকেতো নাপায়, এখন ভিক্ষাৰী দেশ, ডকাইতৰ দেশ এখনক কিবা সহায় কৰি কিবা লাভ আছে নেকি? তেওঁলোকক বিশ্ব বেংকে যিটো হতাশ কৰিছে, এওঁলোকক পানীৰ পৰাই ভাতৰ পৰাই একেবাৰে সম্পূৰ্ণ শেষ কৰি দিব লাগে। আনকি পাকিস্তানৰ যি প্ৰধানমন্ত্ৰী, তেওঁক বাংকাৰৰ পৰা ওলাই আনি ৰাইজৰ মাজত খেদি খেদি পিটিব লাগে। কাৰণ কিয়, শান্তিপ্ৰিয় দেশত যিহেতু অশান্তি কৰে, এনেকুৱা অশান্তি কৰা মানুহক জীয়াই ৰাখিব নালাগে। এইবিলাকৰ কাৰণেই সকলো দেশে মানে অশান্তিৰ সৃষ্টি হৈ আছে। গতিকে এই অশান্তিৰ মুখীমূৰ কৰিবৰ কাৰণে পাকিস্তানক পৃথিৱীৰ পৰা একেবাৰে পৃথিৱীৰ নস্কাৰ পৰা শেষ কৰি দিব লাগে, যাতে মেপত যাতে পাকিস্তান বুলি কোনো এখন জাগা নাথাকে, শেষ কৰি পেলাব লাগে। সহায় কেনেকৈ পাব? এখন সন্ত্ৰাসবাদী দেশক কোনে সহায় কৰিব? যে তেওঁলোকে সন্ত্ৰাসবাদত অনাবৰতে সন্ত্ৰাসবাদ পুহি ৰাখি সন্ত্ৰাসবাদে জৰ্জৰিত কৰি তেওঁলোকে আমাৰ ধৰি লওক আগতেই কিমান জেগাত বোম দিছে, কিমান জেগাত দেখিছে, কিমান জেগাত তেওঁলোকে অন্যায় কৰিছে, তেওঁলোকে মুম্বাইত অত্যাচাৰ কৰিছে। গতিকে তেওঁলোকে বাৰে বাৰে অত্যাচাৰ কৰি আহিছে। গতিকে এনেকুৱা দেশক কোনো সহায় কৰিব নালাগে। আৰু এনেকুৱা দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা সৈনিকৰ পৰা আদি কৰি তেওঁলোকক পিটিব লাগে। আমাৰ দুটা মহিলাৰ অত্যাচাৰকে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সহ্য কৰিব নোৱাৰি এই চোৰৰ দৰে শিয়ালৰ দৰে গাঁতাত সোমাইছে, বাংকাৰত সোমাইছে। এনেকুৱা এজন প্ৰধানমন্ত্ৰীৰ, নিৰ্লজ্জ প্ৰধানমন্ত্ৰী, এনেকুৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰীক একেবাৰে উচিত শিক্ষা দিয়ে এই মুহূৰ্তে ভাৰতে এৰি দিব নালাগে। মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো পদক্ষেপ, এই পদক্ষেপতে পাকিস্তানক নস্কাৰ শেষ কৰি দিব লাগে। এইখিনি মই আপোনালোকৰ ওচৰত সজোৰে দাবী কৰিছো। আৰু ভাৰতীয় সেনাৰ হৈ যদি তেজ দিব লাগে, ভাৰতবাসীৰ হৈ যদি তেজ দিব লাগে, আমি সাজু আছো। আপনি যাবেন? যাম, কিয় নাযাম? ভাৰতবাসীৰ কাৰণে কিয় নাযাম? ভাৰতবাসীৰ কাৰণে মন্দিৰত বহি থাকি নেকি? দেখ আগত, সদায় আগত দেখ, দেশ নাথাকিলে আমি ক'ত থাকিম? গতিকে দেশ ৰক্ষাৰ কাৰণে মই বুলি নহয়, মোৰ তিনিটাকৈ ল'ৰা আছে, সেই তিনিটা ল'ৰাকো মই আগুৱাই দিম।